বৃদ্ধি পাইছে উষ্ণতা অসমত বিদ্যালয় সময়সূচী সালসলনি হোৱাৰ নিৰ্দেশ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তৰ এক মুখ্য সংবাদ। উত্তৰ পূব ভাৰতত উষ্ণতাৰ তীব্ৰতা অব্যাহত থকাৰ ফলত অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে জিলা উপায়ুক্তসকলক বিদ্যালয়ৰ সময়সূচী স্থানীয় বতৰৰ ভিত্তিত সলনি কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। সোমবাৰে ছ'চিয়েল মিডিয়া এক্সত এক বাৰ্তাৰ যোগেদি মন্ত্ৰীগৰাকীয়ে কৈছে যে বতৰ বিভাগে জাৰি কৰা উষ্ণতা সতৰ্কবাণীৰ পৰিপ্ৰেক্ষিতত সকলো জিলা উপায়ুক্তক স্থানীয় পৰিস্থিতি অনুযায়ী বিদ্যালয়ৰ সময়সূচী পৰিৱৰ্তন কৰিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ সৈতে যদিও ভাৰতীয় বতৰ বিজ্ঞান বিভাগ অৰ্থাৎ IMDয়ে এতিয়ালৈকে অসমত আনুষ্ঠানিকভাৱে হিট ৱেভ ঘোষণা কৰা নাই, তথাপি বিগত কেইদিনমানত ৰাজ্যৰ বহু ঠাইত ৩৫ৰ পৰা ৪০ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত তাপমাত্ৰা উঠি থকা দেখিবলৈ পোৱা গৈছে। এই পদক্ষেপ এক আগতীয়াকৈ গ্ৰহণ কৰা সুৰক্ষা ব্যৱস্থা, যাৰ মূল উদ্দেশ্য হৈছে শিশু শিক্ষাৰ্থীৰ স্বাস্থ্যৰ সুৰক্ষা। এফালে উত্তৰ আৰু মধ্য ভাৰতৰ কেইবাখনো ৰাজ্যত IMDৰ পূৰ্বাভাস অনুসৰি তীব্ৰ উষ্ণতা পৰিস্থিতি অব্যাহত থাকিব। এই ৰাজ্যৰ ভিতৰত আছে হাৰিয়ানা, পঞ্জাৱ, দিল্লী, জম্মু কাশ্মীৰ, লাডাখ, মধ্যপ্ৰদেশ, ৰাজস্থান আৰু উত্তৰ প্ৰদেশ। বিহাৰ, পশ্চিম বংগ আৰু উপকূলীয় অন্ধ্ৰ প্ৰদেশত গৰম আৰু আৰ্দ্ৰতাৰ সংমিশ্ৰণ জনসাধাৰণৰ কষ্ট বৃদ্ধি কৰিব বুলি অনুমান কৰা হৈছে। ৰাতিৰ তাপমাত্ৰা বৃদ্ধি পাব বুলি জনাইছে IMDয়ে। বিশেষকৈ হাৰিয়ানা, পঞ্জাৱ, দিল্লী, ৰাজস্থান আৰু পশ্চিম উত্তৰ প্ৰদেশত যিয়ে নিশাৰ সময়তো ৰেহাই নিদিব। এতিয়ালৈ ইমানেই। সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। সুস্থ থাকক, সুৰক্ষিত থাকক। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।